আমাৰ পলাশবাৰী সমষ্টি ভিত্তিত যি মেগা স্বাস্থ্য সেৱা মেলা ইয়াতে আৰম্ভ হৈছে। গতিকে ইয়াতে বহু সংখ্যক ৰাইজে ইয়াতে আহিছে আৰু এতিয়ালৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে প্ৰায় 2000ৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন হৈছে। তাৰে কিছু সংখ্যক বেমাৰ আমাৰ ইয়াতে চিকিৎসা হ'ব স্থানীয়ভাৱে আৰু কিছু সংখ্যকক প্ৰাগজ্যোতিষ মেডিকেল কলেজলৈকে ৰেফাৰ কৰা হ'ব। আৰু প্ৰাগজ্যোতিষ মেডিকেল কলেজত যদি তেওঁলোকৰ চিকিৎসা ঠিকে হয় তাতে চিকিৎসা হ'ব। যদিও কিবা তাত অসুবিধা থাকে তেতিয়াহ'লে মেডিকেল কলেজলৈকে গুৱাহাটী মেডিকেল কলেজলৈকে তেওঁলোকক স্থানান্তৰিত কৰা হ'ব। আৰু যদি গুৱাহাটী মেডিকেল কলেজে ভাবে যে তাতে চিকিৎসাটো তেওঁলোকৰ কাৰণে যথেষ্ট নহয়, তেতিয়া ভাৰতবৰ্ষৰ যি ঠাইত তেওঁলোকক লৈ যাব লাগে তেনেকৈ চৰকাৰে তেওঁলোকক বিনামূলীয়াকৈ চিকিৎসাৰ কাৰণে লৈ যাব। এইটো হ'ল এই গোটেই স্বাস্থ্য মেলাটোৰ মূল উদ্দেশ্য। আৰু ইয়াতে আমি দেখিবলৈ পাইছোঁ, আমাক যিটো জনাইছে যে ইয়াতে আমাৰ ছুগাৰ স্পেচিয়েলিটিৰ ডক্টৰ আহিছে, আমাৰ ছুগাৰ স্পেচিয়েলিটি আহিছে, আমাৰ নিউৰলজি আৰু কাৰ্ডিঅ'লজি। গতিকে তেওঁলোকৰ ইয়াতে যিসকল হাৰ্টৰ বেমাৰ আছে বা নিউৰলজি বা নাৰ্ভৰ বেমাৰ আছে সেইবিলাক তেওঁলোকে চাব পাৰিছে। আৰু তাৰ উপৰিও ইয়াতে চিকিৎসা স্থানীয় হৈ তেওঁলোকক হয়তো প্ৰেছক্ৰিপশ্যন দিব বা মেডিকেল কলেজত তেওঁলোকক ৰেফাৰ কৰিব। আৰু তাৰ উপৰিও আমাৰ মেডিচিন স্পেচিয়েলিষ্ট, গাইনী স্পেচিয়েলিষ্ট, তাৰপিছত অপথেলমলজিষ্ট, তাৰপিছত এনেকৈ বিভিন্ন ধৰণৰ আমাৰ যিখিনি MD কৰা ডক্টৰ আছে। গতিকে তেওঁলোকে ইয়াতে আজি আহি চিকিৎসা সেৱা আগবঢ়াইছে আৰু বিভিন্ন বেমাৰ হোৱা যিখিনি মানুহ তেওঁলোকক চিকিৎসাৰ কাৰণে আগন্তুক দিনত কেনেকৈ তেওঁলোকে চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব বা চিকিৎসা তেওঁলোকে কেনেকৈ গ্ৰহণ কৰিব তাৰ কাৰণে তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰি সেইমতে তেওঁলোকক কথাখিনি জনাই দিয়া হৈছে। এটা ৰাজনৈতিক প্ৰশ্ন, বিহাৰত যি NDR পৃষ্ঠপোষকতাত স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত প্ৰথমবাৰৰ কাৰণে অসমত প্ৰত্যেকটা সমষ্টিত মেগা হেল্থ কেম্প আয়োজন কৰা হৈছিলে। আৰু সেই সূত্ৰে আমাৰ পলাশবাৰী সমষ্টিত আজি মেগা হেল্থ সুস্বাস্থ্য সেতুৰ অধীনত মেগা হেল্থ কেম্প আয়োজন কৰা হয়। আৰু ইয়াতে আমাৰ প্ৰায় 2000ৰ অধিক ছাত্ৰ ছাত্ৰী ইয়াতে আজি চিকিৎসা প্ৰদান কৰা হয় আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱা হয়, তেওঁলোকৰ কি বেমাৰ আছে সেইটো জানিবলৈ যত্ন কৰা হয়। ইয়াতে বিভিন্ন ধৰণৰ ডক্টৰ, অৰ্থপেডিক্স ডক্টৰ, পেডিয়াট্ৰিক্স ডক্টৰ, গাইনকলজিষ্ট ডক্টৰ, জেনেৰেল প্ৰেক্টিশ্যনাৰ, অপথমেলজি, ইভেন চকু ডক্টৰ। চ' গোটেইখিনি ডক্টৰ ইয়াতে আজি আছিলে, তেওঁলোকে ভালদৰে চিকিৎসা কৰে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি পলাশবাৰীৰ যি স্বাস্থ্য মেলা মেগা হেল্থ কেম্প, এই মেগা হেল্থ কেম্পটো সাফল্যমণ্ডিত কৰিছে। ধন্যবাদ। জ্যোতিকা শৰ্মা। ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ এনেকুৱা এটা কেম্প তৈয়াৰ কৰাৰ বাবে। ইয়াৰ দ্বাৰা বহুতো অভিভাৱক উপকৃত হ'ব বুলি ভাবোঁ। কথাটো গোটেই ভালকৈ কোৱা নাই, এইটোৱে। মোৰ নাম ৰূপা ঠাকুৰীয়া। মোৰ ল'ৰা জ্যোতিষ্ময় ঠাকুৰীয়া, ইয়াৰ বয়স 12 বছৰ হৈছে। আমাৰ আৰ্থিকভাৱে অৱস্থাটো সিমান শোচনীয় নহয়, সেইকাৰণে আমি ক'তো তেনেকৈ দেখুৱাব পৰা নাছিলোঁ আৰু চৰকাৰৰ ফালৰ পৰা এইখিনি সহায় পাই পেলাই আজি ইয়ালৈ লৈ আহিছোঁ। গতিকে সেইকাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। মোৰ নাম জয়ন্তী দাস। মই কুকুৰমাৰৰ পৰা আহিছোঁ। মোৰ বেবীটোৰ তালু ফটা আছিলে, ওপৰৰ অপাৰেশ্যনটো হৈছে। গড়চুক পামহুইৰত মইনাখুলুং হস্পিটেলত কৰিছোঁ আৰু তলৰ অপাৰেশ্যনটো আছে। আৰু ইয়াতে আহি বিনামূলীয়া চিকিৎসা আশা বাইদেউ কৈছে, গতিকে আহিছোঁ, ভাল লাগিছে আহি সেয়েহে মই চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ, ইমান যে সহায় কৰিছে আমাৰ বাচ্চাবিলাকৰ বাবে। বহুত বেয়া লাগিছিলে তাই যেতিয়া তালু ফুটা আহিছিলে, কিন্তু তাৰপিছত ডক্টৰে যেতিয়া কৈছে ইয়াৰ চিকিৎসা আছে বিনামূলীয়া, আৰু তেতিয়া বহুত ভাল লাগিছে। আৰু যিহেতু আমাৰ ইমান অপাৰেশ্যন কৰিবলৈ ইমান সক্ষমো নাই, দুখীয়া ঘৰৰ আমি, গতিকে বিনামূলীয়া হিচাপে চৰকাৰে বহন কৰে, বহুত ভাল লাগিছে। এই চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। ছোৱালীটোৰ বহুত চিকিৎসা কৰিলোঁ, কত যাব পৰা নাই, এই প্ৰথম আহিলোঁ ইয়াতে। আৰু থেৰাপিও কৰিছিলোঁ, মালিগাঁৱতো কৰিছোঁ, বিৰুবাৰীত কৰিছোঁ, কোনো ভাল নাপালা। এতিয়া আৰু ইয়াতে আশা বাইদেউ ক'লে বোলে লৈ যাম।
সেইকাৰণে লৈ আহিলোঁ আজি যদি কিবা আৰু থেৰাপি কৰাৰ কাৰণে ক'ৰবাত সুবিধা পাওঁ লৈ যাম অন্তবিশ্বাস মই ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত